জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোক সকলো নিশ্চয় ভালে আছে। আপোনালোক সকলোৱে যিহেতু গমেই পাইছে, আজি আসাম পুলিচৰ যোনটো ৰিটেন টেষ্ট হৈছিলে তাৰ ৰিজাল্ট দিছে। যোনসকল ভাই কাৰণে চিলেক্ট হৈছে তাৰ ৰিজাল্ট দিছে আৰু ভাইসমূহ 5 তাৰিখৰ পৰা আৰম্ভ হ'ব, সেইটো সকলোৱে গমেই পাইছে। এতিয়া মই ক'ব বিচাৰিছোঁ ইয়াতে যিহেতু বহুতো কেণ্ডিডেট চিলেক্ট হৈছে, বহুত কেণ্ডিডেট চিলেক্ট হোৱা নাই। যিহেতু ভাইৰ কাৰণে বহুত, আৰু এতিয়া ভাই পাইছেগৈ কিছুমান, আকৌ ভাই পোৱাৰ পিছতো তাতো এজন দুজন আকৌ থাকি যাব। যিহেতু এটা পোষ্টৰ চাগে নিশ্চয় 2-3জনকৈ মাতিছে ভাইভাৰ কাৰণে, তাতকৈ বেছি নামাতে। আৰু এতিয়া বহুতে আপোনালোকে ফাৰ্ষ্টৰ পৰা ভাবি চালে বহুত ষ্টেপ পাৰ কৰিলে, এইটো ষ্টেজত ৰৈ যাবলগীয়া হ'লে বহুত বেয়া লাগে। মনটো আপোনাৰে হওক বা মোৰে হওক, মনটো বেছিয়ে বেয়া লাগে। ইমান কষ্টখিনি কৰি হয় ৰিটেনৰ পৰা যেতিয়া আপোনালোকে ফিজিকেল দিয়ে, ফিজিকেলত বেয়া মানে পাছ নকৰিলেও ইমান বেয়া নালাগে, এই সময়কণত যিমান বেয়া লাগে। যিহেতু আপোনালোকে ইমান কষ্ট কৰি তেজ পানী কৰি ৰ'দে বৰষুণে একাকাৰ কৰি আপোনালোকে দৌৰিলে, প্ৰেক্টিছ কৰিলে, পঢ়িলে, ইমান ৰাতি দিন সমানে পঢ়িলে, তথাপিতো আপোনালোকে ৰিটেনটো ক্লিয়াৰ কৰিব নোৱাৰিলে। তাৰ বাবে বহুত মানে বেয়া লাগে এইকণ সময়, যিকণ সময় আপোনালোকৰ ফিজিকেলতে ফেইল হৈ গ'লে বেয়া নালাগে। আৰু হয় বহুত মোৰ হ'লেও বেয়া লাগিল হয়। আজি যিহেতু ৰিজাল্ট দিছে, যোনসকলেতো ভাল হৈছে ভালেই হৈছে, মোৰ তেওঁলোকৰ কাৰণে শুভেচ্ছা থাকিলে, আৰু যোনসকলৰ বেয়া হৈছে তেওঁলোকৰ কাৰণেও মোৰ শুভেচ্ছা থাকিলে। যিহেতু আগন্তুক আৰু বহুত পোষ্ট আহি আছে অসম পুলিচত, অসম ফৰেষ্টত। আপোনালোকে হাৰ নামানিব, যিহেতু ৰখি নাযাব যে এইকেইটা ষ্টেপ মই ইমান পাৰ কৰিলোঁ, বাকী শেষ ষ্টেপতে মই ৰখি গ'লোঁ, সেইটো কেতিয়াও নাভাবিব। আৰু ডিম'টিভেশ্যন কেতিয়াও নহ'ব, আৰু কেতিয়াও ভাগি নপৰিব, আৰু কেতিয়াও আপোনালোকে ডিপ্ৰেশ্যনত নাযাব। কাৰণ পোষ্ট আহি আছে, গৈ আছে। আজি ওলাইছে, আজি আপুনি চিলেক্ট, কাইলৈ আপোনাৰ লগৰজন চিলেক্ট হ'ব। আজি আপুনি চিলেক্ট হৈছে, আপোনাৰ লগৰজন চিলেক্ট হোৱা নাই, আপোনাৰ মনটো নিশ্চয় বেয়া লাগিছে। বা আপোনাৰ লগৰজনে যেতিয়া আপোনাৰ লগৰ এজন চিলেক্ট হৈ গৈছে, আপোনাৰো মনটো বেয়া লাগিছে, সি চিলেক্ট হৈ গ'ল মই নহ'লোঁ, বা লগৰজনো বেয়া লাগিছে মই হ'লোঁ সি থাকি গ'ল, এনেকুৱা লাগে মনবিলাক। কিন্তু উপায় নাই, যিহেতু আপোনালোকে জানে কম্পিটিশ্যনবোৰসমূহ কিমান টান হয়, কিমান টাফ হয়, সেইটো আপোনালোকে সকলোৱে দি আহিছে, সকলোৱে গমেই পায়। মই এটা কথা ক'ব বিচাৰোঁ, আপোনালোক কেতিয়াও ডিপ্ৰেশ্যনত নাযাব, ভাগি নপৰিব। আপোনালোকে যেনেদৰে এতিয়াও প্ৰেক্টিছ কৰি আছে, আগলৈ প্ৰেক্টিছ কৰি থাকক যেতিয়ালৈকে আপোনালোকৰ বয়স আছে। মই এতিয়া ক'ব বিচাৰোঁ, যেতিয়ালৈকে বয়স আছে আপোনালোকে তেতিয়ালৈকে কেতিয়াও বহি নাথাকিব। আজি হয় আপোনাৰ চিলেক্ট হোৱা নাই, কাইলৈ আপুনি চিলেক্ট হৈ যাব পাৰে। কাৰ কপাল কেতিয়া ক'ত ফুলি যায় সেইটো কোনেও নাজানে। সেয়েহে আজি আপোনাৰ লগৰজন চিলেক্ট হৈছে, মই ৰখি গ'লোঁ, একেলগে প্ৰেক্টিছ কৰিছিলোঁ, একেলগে পঢ়িছিলোঁ, একেখন ফিল্ডতে দৌৰিছিলোঁ, সি গুচি গ'ল মই থাকি গ'লোঁ, এইটো কথা কেতিয়াও নাভাবিব। আজি সি গৈছে, কাইলৈ আপুনি যাব। আপুনিও সদায় প্ৰস্তুতি কৰি থাকক, সদায় প্ৰিপেৰেশ্যন চলাই থাকক, সদায় প্ৰেক্টিছ কৰি থাকক। আগন্তুক যিহেতু পোষ্ট আহি আছে, আমাৰ CM ছাৰে যিহেতু কৈছে, সেইটো আপোনালোকে সকলোৱে জানেই, সেইটো মই আকৌ নতুনকৈ ক'ব নালাগে। মই আগৰ ভিডিঅ' দিয়ে থৈছোঁ। CM ছাৰে যোনখিনি কৈছে যে নৱেম্বৰ মাহত অসম ফৰেষ্টৰ আৰু অসম পুলিচৰ নিউ পোষ্ট ওলাব বুলি কৈছে, আপোনালোকে সেইখিনিৰ কাৰণে চেষ্টা চলাই থাকক। আপোনালোকে এতিয়া যোনসকল চিলেক্ট হৈছে বা মই থাকি গ'লোঁ বুলি ডিপ্ৰেশ্যনত গুচি যাব নালাগে। আপোনালোকে দুগুণ উৎসাহেৰে আৰু প্ৰেক্টিছ কৰিবলৈ লাগি যাওক। যিহেতু আগতে যদি আপোনালোকে কিহত কমিছে, আপোনালোকে ৰিটেনত নিশ্চয় কম পাইছে, সেইকাৰণে আপোনালোকে ভাইভাৰ কাৰণে চিলেক্ট হ'ব পৰা নাই। আপোনালোকে পঢ়াটোত জোৰ দিয়ক, পঢ়াটো সমানে আপোনালোকে আকৌ প্ৰেক্টিছতো জোৰ দিয়ক, ৰানিংটো লং জাম্পটো সকলোতে আপোনালোকে সমানে জোৰ দিয়ক। এইবাৰ পইণ্টৰ কাৰণে যে ৰখি গ'ল, নেক্সট ষ্টেপত যাতে আপোনালোকে পইণ্টৰ কাৰণে ৰখি যাব নালাগে, সেইটো কথা এবাৰ ভাবি চাব। আৰু যোনসকল চিলেক্ট হৈছে আপোনালোকে ভাইভাসমূহ ভালদৰে দিয়ক, সকলো চিলেক্ট হয় মই তাকে কামনা কৰোঁ। আৰু চিলেক্ট নোহোৱাসকলো প্ৰেক্টিছ চলাই থাকক, আকৌ আগন্তুক পোষ্ট আহিছে তাতো আপোনালোকে চিলেক্ট হ'ব। আৰু কেতিয়াও ডিপ্ৰেশ্যনত নাযাব যে মই এইটো কৰিব নোৱাৰিলোঁ, এইটো সপোন। আৰু কিছুমানৰ বয়স শেষ হৈ গৈছে, মই সেইটো কথা জানিছোঁ। আপোনালোক ডিপ্ৰেশ্যনত নাযাব, বয়স শেষ হৈ গৈছে, আপুনি কিবা এটা কৰি খাব লাগে। অকল যে চাকৰিয়ে কৰিব লাগিব সেইটো কথা নহয়, আপুনি নিজৰ ভৰিত নিজে থিয় হৈ কিবা এটা কৰিব লাগে, সেইটোৱে মেইন কথা। আপুনি বয়স পাৰ হৈ গ'ল, বা মই বয়স পাৰ হৈ গ'লোঁ নোৱাৰিলোঁ, মই এতিয়া ঘৰতে এনেই বহি থাকিম, মই এনেই শুই থাকিম, এইটো কথা কেতিয়াও নাভাবিব। আপুনি যোনটো কাম কৰি ভাল পায় আপুনি সেইটো কামত লাগি যাওক। যিহেতু ভগৱানে ভাগ্য কেতিয়া ক'ত লিখি থৈছে সেইটো কোনো নাজানে। আপুনি যোনটো কাম কৰিম বুলি হয়তো ভাবি আছে, সেইটোত আপোনাৰ কাৰণে ভগৱানে থোৱা নাই, তাতকৈ ভাল কিবা কাৰণেও আপোনাক ৰাখি থ'ব পাৰে, আপুনি নাজানে। আৰু আপুনি যোনটো কাম কৰি ভাল পায় আপুনি সেইটো কামত লাগি যাওক। আৰু সকলোৱে দিনবোৰ ভালে থাকক, সকলোৱে ভালদৰে প্ৰিপেৰেশ্যনসমূহ কৰি থাকক, আৰু সকলোৱে আগন্তুক যোনকেইটা ষ্টেপ আছে ভালদৰে পাৰ হোৱাৰ ভাইভা আছে, ভাইভাৰ পিছত মেৰিট লিষ্ট ওলাবই, আপোনালোকে সকলোৱে গমে পায়। আৰু বেছি নাই, আপোনালোকে টানখিনি সময় পাৰ কৰিলে, আৰু এতিয়া ভাইভাটো ভালদৰে দিয়ক, মই তাকে কামনা কৰোঁ। আৰু চিলেক্ট নোহোৱা সকলো ভালদৰে প্ৰস্তুতি চলাই থাকক, মই তাকে কামনা কৰোঁ। আপোনালোক সকলো ভালে থাকক, সকলোৱে ভালে প্ৰেক্টিছ কৰক, সকলোৱে ভালে ইণ্টাৰভিউসমূহ দিয়ক, আৰু সকলোৱে ভালে ভাইভা দিয়ক। সকলো অসম পুলিচত চিলেক্ট হওক, সকলোৱে আমাৰ মাজলৈ আকৌ আহক। আমি সকলোকে স্বাগতম জনাইছোঁ আমাৰ মাজলৈ। আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। জয় হিন্দ।